আমাৰ এবাৰ 63 সংখ্যক এই পূব গুৱাহাটী বিহু সন্মিলনৰ নিচিনা আমাৰ মানে কেনেকুৱা এটা ফূৰ্তি আজি আনন্দ আমি প্ৰতি বছৰে আনন্দ কৰোঁ এবাৰ আৰু বেছিকৈ আমাৰ এবাৰ আৰু বেছি এক্সাইটেড আমি আৰু বেছি ভালদৰে কৰিবলৈ চেষ্টা কৰিম সকলোলৈ আমাৰ বিহুৰ আপোনালোক সকলোকে আপোনালোকৰ চেনেলৰ যোগেদি আমি পূব গুৱাহাটী বিহু সন্মিলনৰ তৰফৰ পৰা ৰঙালী বিহু হিয়া ভৰা ওলগ জনাইছোঁ আৰু সকলোকে আমাৰ বিহু চাবলৈ নিমন্ত্ৰণ কৰিলোঁ সঁচাকৈ আমি পূব গুৱাহাটী বিহু সন্মিলনৰ মহিলা শাখাই আমি ইমান উলহ মালহেৰে আজি আপোনালোকৰ লগত সহযোগ কৰিছোঁ এই চেনেলতে আমি পূব গুৱাহাটী বিহু সন্মিলনৰ তৰফৰ পৰা সমূহ অসমবাসী তথা আপোনালোকলৈ আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ এতিয়া আমি এটা বিহু যোজনাৰে বিহুৰ আমাৰ যি আনন্দ আমি উপভোগ কৰোঁ বিহুতি প্ৰাণৰ টকা দিয়না ৰৈ ৰৈ ৰতি মইনামতি তোমালোকৰ ঘৰলৈ ৰৈ ৰৈ ৰতি মইনামতি সদায় যাব পাৰোঁ মই ৰৈ ৰৈ ৰতি মইনামতি প্ৰতিটো ৰাজনৈতিক দলে বজাইছে নিৰ্বাচনী ৰণদংকা বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত জনতাৰ বাবে আছে কি কংগ্ৰেছৰ বিৰোধীয়ে জনতাক দিছে কি প্ৰতিশ্ৰুতি AIUDF ফেক্টৰ হ'ব নেকি এইবাৰৰ নিৰ্বাচনত প্ৰতিটো দলৰ প্ৰতিনিধিয়ে জনতাক ক'ব তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ কথা ষ্টাৰ চিমেণ্ট 24ত চৰকাৰ কাৰ পাৱাৰ্ড বাই ডাটা মিছন